বেলেগ ছোৱালী বিয়া পাতিম দৰকাৰ পৰিলে। কোন আহিব ইয়ালে? আমালে বহুত আহিব, গাড়ী ঘোঁৰা থকা মানুহ। আগ চিটত বহুৱাই লম, মেৰা মন দলে দলে তোমাকে কাষত। মানুহে চাইছে। এইসোপা ফ্ৰিজৰ পানীতকেও দেখোন ঠাণ্ডা। মণি মণি কি হল কি হল হা? কিয় ইমান তেটো ফালি আছে? এইসোপা কি? এয়া চাহ চাহ চাহেইটো। ফ্ৰিজৰ পানীতকৈও ঠাণ্ডা। অৰি খালে খাব, নেখালে নাই। এনেকে চেপ চেপাই নাথাকিব কিন্তু। কি হল আজি? পুৱাই পুৱাই পত্নীৰ হাতত অপমানিত যে। কি বাৰনো আজি? মই ড্ৰেছযোৰ পিন্ধি লৈ জেৰা কৰি আছো। ঘৰত চাহ কৰিবলৈহে বিয়া পাতি আনিছে। কেলেনো গাঁৱৰ ঘৰৰ পৰা আহিছিলো জানো? বাদ এইবিলাক, কিন্তু মোক কথাটো গুৰুত্ব নিদিলি যে। কোনটো কথা? কোনটো মানে খুৰীৰ মনৰ আশাটো মোৰ বিয়া। এটাই ভিতৰত জ্বলাইছে আৰু তই বাহিৰত নজ্বলাবি হা। খালি আহিছিলি জ্বলোৱা জ্বলি ষ্টাৰ্ট। মই সেই তাকে কওঁ বুলি ভাবিছো দেই। তুমি ভিতৰত মোক কি কলা চেপচেপাই নাথাকিব বুলি? কৈছো। তুমি স্বামী দেৱতাক এইটো ব্যৱহাৰ কৰিছা? ৰাতিপুৱাই কোনজনী ঘৈণীয়েকে গিৰিয়েকক ঠাণ্ডা চাহ খুৱাই? গৰম চাহ খাবলৈ হলে সেই সোনকালে খোৱাৰ পৰা উঠিব লাগিব। তাৰমানে এতিয়া মই চাহ কাপ খাবলৈ সোনকালে উঠি কাপ ধৰি খাপ পিটি থাকিব লাগিব। 10টো মত থাকিব লাগিব। কৰিবা ব্যৱহাৰ দেখিলে কেনেকে উচাত মাৰি গুচি গল। গাঁৱলৈ গৈ কোনোবা পুৰণা মানুহ লগ পাই আহিছে হবলা। ভণ্টিত তেনেকুৱা স্বভাৱ নাই দেই। কমচে কম তোমাতকে স্বভাৱ ভাল। আমাৰো নাই। গিৰিয়েক ঘৈণীয়েকৰ এই কাজিয়াবিলাকৰ মাজতো মৰম বিলাক থাকে। সেইকাৰণে এইটো মোৰ বিয়াখন পাতিবলৈ ইচ্ছা যায়। মানুহজনী দুদিন নাইকিয়া হৈছিলোহে, গোটেই ঘৰ গৰু গোহালি কৰি পেলালে মানে। তুমি উচাত মাৰি গুচি আহিলা যে। নাহি কি কৰিব লাগে? আপোনাৰ লগত কাজিয়া কৰি থাকিব লাগে নেকি? বিষয় কাজিয়া কৰা নহয়, বিষয় হৈছে বাঁহী মুখতে গিৰিয়েকক অপমান কৰা। মই মানে আপোনাৰ ভৰিত দীঘল দি পৰি থাকিব লাগিছিল। লাগিব 10টোৰ মত লাগি। আগৰজনক লগ পালানে নাই গাঁৱত? কাক? কিয় ছুভিয়েট ৰুছিয়াখন আনি যে বহী কিতাপত কভাৰ লগাই দিছিল, লেবেল লগাই দিছিল যে, মুকুল বাগদা পালা? পাতনিয়াৰ ডিউটিলৈ নাযায়? যাওঁ ছাৰ। কাজিয়া কৰি আছে মোৰ লগত। এজনী কি হৈছে খাতনিয়াৰ? না লাজ পাইছে কবলে। চাওকচোন ছাৰ, একাপ চাহৰ কাৰণে ৰাতিপুৱাৰ পৰা মোৰ লগত তৰ্ক কৰি আছে। ভিতৰলৈ যাওঁচোন, ভিতৰলৈ যাওঁ। কিয় যাম? চাহৰ কাৰণে আপুনি কাজিয়া কৰিছে খাতনিয়াৰ? চিচ, বৰ লাজৰ কথা দেই। মই লাজ পাইছো ছাৰ। মানুহৰ দিনটোৰ শুভাৰম্ভ যদি একাপ ঠাণ্ডা চাহেৰে হয়, মাথাটো গৰম নহব জানো? সেইকাৰণে কাজিয়া কৰিব লাগে। বিশ্বাস কৰক নাই কৰা মোৰ ভাৱমূৰ্তিত কালিমা খনাৰ ষড়যন্ত্ৰ কৰিছে তাই। ঠগহে, একেবাৰে পলিটিকেল লিডাৰটো দেখা নাই। তেওঁৰ একে ভাৱমূৰ্তিত মই কালিমা খানিমগে। ছাৰ আহিব। কিয় কৰি থাকে এইবিলাক আপুনি? মৰম। এয়া মৰম? আপুনি বিয়াখন পাতকচোন, তেতিয়া গম পাব। য'ত ত'ত যেতিয়া তেতিয়া মৰম জাগি যায়। সোনকালে ডিউটিলৈ আহক। মানুহটোক বিয়াৰ কথা কলে কিয় ফালৰি ঘটে? তলে তলে আকৌ আজৰি হৈ থকা নাইতো। মণি তোমাৰ নাম নেহা আছে? মোৰ নাম মোহন আছে। মই দুটাও ধুনীয়া মিলিছে। তুমি এটা বেয়া কাম কৰিছা। কি কৰিলো? তুমি যে কালি আহিছা, ইয়াতে সোমাই আছা, মোৰ লগত চিনাকিও নহৈছা। এই নৱা মই যে ধুনীয়া মিলিছে, সেইকাৰণে মই তোমাক ক্ষমা কৰি দিছো। হয় নেকি? আহি থাকা। কলে নি আছা বাৰু মোক তুমি? এই গা ধুবলৈ জেগাত মই ক'ত গা ধুম বাৰু? জেগা আছেতো। পিছত যদি গা ঘুণাই মোক কিন্তু গা ঘঁহি দিবলৈ দিব নোৱাৰিছে। মানে হেৰাই যাব কোনে নহয়। ইয়াত কিন্তু বহুত ডেঞ্জাৰাছ মানুহ আছে, চুৰ কৰিলে গুচি গৈছে। ল'ৰা কি হলে? এতিয়া সময় নাছে, এজনী গাটো ধুৱাই আনিব পাইছো। জানি গা ধুৱাবলৈ নিছ? ব'লা আমাৰ ব'লা। তুমি এজন আজি আৰক্ষী বিষয়াক অপমান কৰিছা, যি তোমাৰ স্বামী। হ'ব, একো অপমান কৰা নাই।
তুমি মোৰ লগত বাহিৰলৈ ওলাই গলে গম পাবা এই হাবিলদাৰৰ ফিল কি। হ'ব প্ৰভু হ'ব হ'ল চৰি। চৰি মাৰিবলৈ অ এতিয়া যেনেকে মাৰি চৰি কলে লাভ নাই তেনেকে তুমিও ঠাণ্ডা চাহ খুৱাই এতিয়া চৰি কৈ লাভ নাই। যি কয় কৰি থাকক যাওক। বেলেগ ছোৱালী বিয়া পাতিম দৰকাৰ পৰিলে। এই কোন আহিব ইয়ালে? আমালে বহুত আহিব গাড়ী ঘোঁৰা থকা মানুহ। আগ চিটত বহুৱাই লম মেৰা মন দলে দলে তোমাকে কাষত। অ এই এই মানুহে চাইছে। গাড়ী কোন আহে জ্বলাই দিম বাপেকে। মই কৈছে এইটো বাল্টি ইয়াত পানী আছে গা ধুই ধুই এনজয় কৰা। কম বিচাৰিছা ইয়াত মই গা ধুম ধুনীয়া চাফা পানী আছে গা ধুব পাৰিছা। এই মুকলিত। সূৰ্য গৰম ঠাণ্ডা পানী দুইটা মিলি পেলাই কি ফূৰ্তি লাগিছে অ। ঐ মূৰ্খ মানুহ আহিব ইয়াত। মানুহ মই কৈছো কোনো নাহিছে তুমি গা ধোৱা মই এইখিনিতে বহি আছো। মই গা ধুম তুমি ৰখি থাকিম। মই গা ধুলেতো কমল সদায় বহি থাকে। এইটো কথাত আকৌ মাকৰ ফুটটো কোপাই কি মাংখন গাই আছে চাহ আকৌ এজনীয়ে। মই নাথাকো বুলি কৈছো নাথাকো বুলি মই যামগে। কলে যাবিগে আকৌ এতিয়া? ইমান পানী পৰিলে তাত থাকিব পাৰে নি বাৰু তই কচোন। কালি পৰা মই গা ধোৱা তই দেখা নাই। চিকুটা তুমি এতিয়া বহি আছা এইখন ধুনীয়াকে সলোৱা গাটো ধুই লৈ আছো আহা। এখন পিন্ধি গা ধুব লাগে তাকো পিছফালে মোৰ লগে। এই ধুলে ধুইছে নুধুলে নাই পিছে গা গুণালে মোক কৈ লাভ নাছে। হ'ব তুমি যোৱা ময়ো যামগে। পৰীক্ষা নিদিয়াকে তই কলে যাবিগে আকৌ? পৰীক্ষা দিম হোটেলত থাকি দিম ক। তাই হোটেলত থাকে নিজৰ বাইকজনী ঘৰ থাকোতে হোটেলত থাকিবগে নেকি? আৰু নিচাটোৱে মোক কি বুলি ভাবিব? তোৰ ঘৰ সেইডাল তোৰ ঘৰ হে? এই পানী চানী নাই তোৰ সেইডাল ঘৰ। তই যাক কৈ থাকে যা মই নাথাকো মুঠতে। কেনেকুৱা যদি কয় হ'ব নালাগে মোৰ ঘৰত থাকিব। তোক বেলেগ এটা ব্যৱস্থা কৰি দিম থাকিবি। কি ব্যৱস্থা কৰিবি বা? খোজকাঢ়ি যায় গাড়ীখন লোৱাৰ পৰা দেখোন বাইকখন চলাবলৈকে মন নোযোৱা হলো। কিবা আনিজি লাগে। চলাব জানে জানো? তই দেখা নাই ন? থানালৈ দেখোন আনাই নাই আজিলৈকে। আনিম ৰ। ইছ ৰাম ভালে কৰিছে বুজিছে পেট্ৰলৰ যিহে দাম বাঢ়িছে। সেইবিলাক লৈ মই টেনচন খোৱা মানুহ নেকি? গেৰেজত গৈ পেলাই ৰেচটো মিলাই আনিছো এতিয়া লিটাৰত মোৰ 40-50 কিলোমিটাৰ দৌৰি আছে। ইছ ৰাম উঠি দিয়ক নেকি আপুনি? বাইকত পাৰি হ'ল বাইকত উঠি বেয়া নালাগে দেই। তহঁতে চাগে কেইদিনমানৰ পৰা মোক চেঞ্জ এটা পাইছ। গাড়ীখন লোৱাৰ পৰা এটা ষ্টেণ্ডাৰ্ড আহিছে। গাড়ীখন নিজে চালালে বেছি ষ্টেণ্ডাৰ্ড লাগিব। চলোৱাটো কি ডাঙৰ কথা? এনেকুৱা এখন লাক্সাৰিয়াছ কাৰ লোৱাটো বহুত ডাঙৰ কথা। সেইটো হয় কিন্তু নিজৰ গাড়ী এখন থাকিও চালাব নাজানিলে খুব লাজৰ কথা। তই সেই 2G জামানাতে আছ। ৰাষ্ট্ৰপতিয়ে গাড়ী চলা, না প্ৰধানমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীয়ে, না DSP ছাৰে। মই কিয় চলাম বে? ড্ৰাইভাৰ ৰাখিম। উদাহৰণ কাৰ লগে দিছে চাও। এইটো হয় কাৰোবাক কণ্টেক্ট কৰিছে নেকি? তেনেকে কাকো কৰিব পৰা নাই। ডকাইতকেইটা বৰ চালাক। শিক্ষিত দোকান শিক্ষিত কাম কৰা ষ্টাইলটোৱে বেলেগ আনকমন। ছাৰ পূজাৰ আগতে আপোনালোকে ডকাইতকেইটাক ধৰাৰ কিবা বিশেষ প্লেন কৰিছে নেকি বাৰু? কিয় পূজাৰ আগত ডকাইত হ'ব নেকি? নহয় মানে এনেই সুধিছো। ডকাইতিবোৰ আপুনি কৰা নাইতো। কি কথা কয়? আইও দেহি বেটি কথাটো দেখোন ডাঙৰ হ'ল। সেইটো কাৰণটো তাই ইয়াতে দুদিনমান থাকক বুলি ভাবিছো। পাৰিব পাৰিব আপুনি সুধিছে নেকি? বৌকে সুধিছে তুচি সোধাছো। কিবা অসুবিধা হ'ব নেকি বৌ? একো অসুবিধা নহয়। হ'ব পৰীক্ষাটো নিদিয়ালৈকে তাই ইয়াতে থাকিব পাৰিবনে? কিয় নোৱাৰিব? তোমাৰ ভন্টি মানে মোৰো ভন্টি দিয়াচোন। কেলে নোৱাৰিব? পাৰিব দিয়া। কলৈ যায়? নাই নাই মানে উঠিলে দেখোন আপুনি। কলে যায়নো? নাযাওঁ। চাওঁ ভৰি চপাওক।
অ কলৈ যায় কিমান শুবা আৰু ওৱাই আগতে দেখোন ইমান সোনকালে নুঠেই আজি উঠো দিয়া নেলাগে শুই থাকক লাইফত মানুহে বিয়া পাতিব নাপায় এইহেন সিংহটো ঘৈণীৰ ওচৰত ভিজা মেকুৰী হৈ যাওঁ মই বৰ তিৰোতা খেৰুৱা নেকি তাই নহয় শুই থাক ঠিলা উঠিলা কাক কৈছ তোমাকে কলো অ তই কেতিয়াৰ পৰা মোক তুমি সন্মোধন কৰা হলি ৰাতিপুৱা ইমান বিলাক প্ৰশ্ন উত্তৰ একেলগে দিব নোৱাৰি নহয় পুৱাই পুৱাই যে ইমান ফিটিং কথাটো কি এনেই আৰু এনেই নহয় কিবা এটা কাৰণ আছে ঘৰত আলহী আহিছে নহয় তেনেকে থাকিব নোৱাৰি নহয় তাৰ মানে তোৰ ধান্দা বেলেগ কাহান্দা এইবিলাক তুমি কি ৱাৰ্ড ইউজ কৰিছা একদম পাৰফেক্ট ৱৰ্ড ইউজ কৰিছো তোক মোৰ বুজি পাবলে বাকী আছে কটা নিভ ভণ্টিৰ বুজা শক্তিটো লগতকৈ অলপ বেছি ডিটেইলছত আপুনি কি খুচৰি আছে আলমাৰিটোত নাই কি নাই বুলি মই চকুৰে দেখিয়ে আছো দিলে না ফাঁকিটো কি বিচাৰিছে কওকচোন কুৰ্তা কুৰ্তা কিয় পিন্ধো ঐ আজি ৰাতিপুৱাই কুৰ্তা পিন্ধিবলৈ মন গল যে মন গ'ল কিবা বা আমাক এই খুবা খুবনিৰ দিনা পিন্ধিবলৈ বিচৰা নাছিল দেখোন আপুনি নেহা সতিনীক দেখাবলৈ বুজি পোৱাহে নাই মই লাজ আছিল কি হল মাতি আপোনাক তোমাক এই মণিয়ে মানে বেছি বিশ্বাস কৰে মোক ক'বালে গৈছা আবাহন আবাহন অ কোন আবাহন আপোনাৰ নামটো আবাহন মোৰ নাম আবাহন মূৰ্খ ফুলন কিবা এটা খেলি মেলি হৈ যায় কি খেলি মেলি আপোনাৰ দেখিলে যে কিবা নামটো আবাহন বুলিহে ওলাইছে হয় নেকি অ মই কৈছো কিবা এটা গেহা লিনেশ্যন আছে আছে দে তই যেতিয়া কৈছ আবাহন আৰু ফুলনৰ গেহেৰা ৰিলেশ্যন আছে 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 আজি কাৰ মাল উঠাবলৈ গৈছে মানে আমাৰ যে কেকেচা গাড়ীখন উঠাই লৈ গৈছে তেনেকে কাৰ গাড়ী উঠাবলৈ গৈছে? মই গাড়ী চোৰ নেকি মই গাড়ী চোৰ নেকি এই চোৰ ডকাইতক বদমাছবোৰ শাস্তি দিবলৈ পুৰণা জন্ম হৈছে বুজিছ আৰু সেইটো কথা যে মই বুজি পাইছো আবাহন আকৌ আবাহন তই কিয় লিনেশ্যনটো যে আছে গেহেৰা ৰিলেশ্যন আছে